আজি আমি কথা পাতিম স্কিনৰ বিষয়ে 30 ক্ৰছ কৰাৰ পিছত আমাৰ স্কিনখন কিয় গ্লো হৈ নাথাকে কিয় ডাল হৈ যায় স্কিনখন সকলো কৰাৰ পিছতো স্কিনত সেই আগৰ গ্লো কিয় নাথাকে মই ইন্টিগ্ৰেটেড মেডিচিন আৰু নিউট্ৰিচনৰ দ্বাৰা মানুহক হেল্থ ঠিক কৰাত লাগি আছো আমি এটা কোৱেশ্চন প্ৰায় পাই থাকো যে স্কিনখনৰ গ্লো নাথাকে অথচ যাৰ পৰা এই প্ৰশ্ন পাওঁ তেওঁলোক সেই সকল মানুহ 20 বছৰৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ষ্টেজৰ মানুহৰ এইটো প্ৰশ্ন এই ভিডিঅ'ত আজি আপোনালোকে জানিব এষ্ট্ৰজেন আৰু কৰ্টিসল হৰমনৰ প্ৰভাৱ আমাৰ স্কিনত কেনেকৈ পৰে 30 পিছত এষ্ট্ৰজেনৰ মাত্ৰা কমি যোৱাৰ কাৰণে আমাৰ কমপ্লেক্সনত প্ৰভাৱ পৰে স্কিনখন ডাল আৰু কলাৰ নিচিনা হ'বলৈ ধৰে স্কিনৰ টাইটনেছ কমি আহে সেকেন্ড নম্বৰত আপোনালোকে জানিব এই ভিডিঅ'ত স্কিনৰ পুনৰ জীৱনৰ আহাৰ স্কিনখন আমি কেনেকৈ নতুন কৰি তুলিব পাৰো আৰু জানিব আমাৰ পেটৰ স্বাস্থ্যৰ ভূমিকা পেটৰ স্বাস্থ্যৰ লগত আমাৰ স্কিনৰ সিধা সম্পৰ্ক আছে ঠিক আহাৰে স্কিন ভিতৰৰ পৰা কেনেকৈ সজীৱ কৰি তুলিব এই ভিডিঅ'ত কোৱা হৈছে গুটেবোৰ কথা থাৰ্ড নম্বৰ জানিব স্কিনৰ কোলাজেন বৃদ্ধি আৰু ছালৰ উজ্জ্বলতা ঘূৰাই অনাৰ উপায় আপোনাৰ ছালত কোলাজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ আৰু নেচাৰেলি উজ্জ্বলতা ঘূৰাই আনিবলৈ কিছু সহজ আৰু ব্যৱহাৰিক উপায় ইয়াত দিয়া হৈছে